আমেৰিকাই যেতিয়া ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিলে তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সংবাদ মাধ্যম আৰু আমেৰিকান জনতাৰ আগত এটা ডাঙৰ মন্তব্য কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা কোৱা হৈছিলে এই যুদ্ধ আমেৰিকা যুক্তৰাষ্ট্ৰই 4 সপ্তাহ অৰ্থাৎ এটা মাহৰ ভিতৰত শেষ কৰি দিব। এটা মাহৰ ভিতৰত ইৰাণে সাৰেন্ডাৰ কৰিব লাগিব, আত্মসমৰ্পণ কৰিব লাগিব আৰু এই কথা ট্ৰাম্পে নিজৰ ট্ৰুথ ছ'চিয়েলৰ পৰা আৰম্ভ কৰি সকলোৰে আগত প্ৰকাশ কৰিছে। কিন্তু এতিয়া যুদ্ধই 100 দিন অতিক্ৰম কৰিব, অৰ্থাৎ যি 4 সপ্তাহৰ কথা কোৱা হৈছিল এতিয়া সময় অতিক্ৰম কৰিব। আজি পৰ্যন্ত এই যুদ্ধৰ অন্ত পৰা নাই, কোনো ধৰণৰ সমাধান ওলোৱা নাই আৰু হৰমুজ এতিয়াও বন্ধ হৈ আছে। কাৰ্যত ক'বলৈ গ'লে আমেৰিকা যুক্তৰাষ্ট্ৰই যিমান সহজতে ইৰাণক পৰাস্ত কৰিম বুলি ভাবিছিলে এই মুহূৰ্তত সেই কথা হৈ উঠা নাই, কিয়নো আমেৰিকাৰ সন্মুখত ইৰাণে আত্মসমৰ্পণ কৰাটো বাদেই দিয়ক, শেহতীয়াভাৱে ইৰাণৰ তৰফৰ পৰা পুনৰবাৰ মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি লোৱা হৈছে। হৰমুজক লৈ উত্তেজনা পুনৰ বৃদ্ধি পাইছে। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে আমেৰিকাৰ নিচিনা এখন মহাশক্তিশালী দেশ যোনে ইজৰাইলৰ লগত একত্ৰিত হৈ ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে, ইমান শক্তিশালী দুখন দেশৰ লগত ইৰাণ কিদৰে তিষ্ঠি থাকিলে আৰু এই যুদ্ধত ইৰাণক কিদৰে সহায় কৰিলে তেওঁলোকে নিৰ্মাণ কৰা আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি। এই আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি কি, ইৰাণৰ কোন কোন প্ৰান্তত এই চহৰসমূহ বিস্তাৰিত হৈ আছে আৰু কিয় আমেৰিকাৰ বাংকাৰ বাষ্টাৰ বোমাৰ জৰিয়তেও এই চিটি ধ্বংস কৰিব পৰা নাই, তাৰ সবিশেষ এই ভিডিঅ'ত লৈ অহাৰ চেষ্টা কৰিম। লগতে মই আপোনালোকক জনাম যে ইৰাণৰ লগত কি শক্তিশালী মিছাইল আৰু ড্ৰোন আছে যাৰ বাবে আমেৰিকাই বহু চেষ্টা কৰিও ইৰাণক বৰ্তমান সময়ত যুদ্ধত পৰাজিত কৰিব পৰা নাই। আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো ইৰাণৰ শ্বেহেৰ এ মুনচাকি। এইটো এটা পাৰ্চী শব্দ যাৰ ইংৰাজীত ভাঙনি হৈছে মিছাইল চিটি। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ বৰ্তমান সময়তো চলি আছে আৰু এখন দেশে আন এখন দেশক বিভিন্ন সময়ত লক্ষ্য কৰি আছে। এই যুদ্ধৰ ফলত এটা কথা প্ৰমাণিত হৈ গ'ল যে আমেৰিকাই ইৰাণ যুদ্ধক লৈ মিছকেলকুলেশ্যন কৰিলে, নাইবা আমেৰিকাৰ চোৰাংচোৱা সংস্থাই যিদৰে ট্ৰাম্পক ব্ৰিফ কৰিছিলে সেয়া ভুল হিচাপে প্ৰমাণিত হ'ল। কিয়নো যি ইৰাণক মাত্ৰ এটা মাহৰ ভিতৰত পৰাস্ত কৰিম বুলি ভাবিছিলে সেই ইৰাণৰ লগত আজি 100 দিন পাৰ হোৱাৰ পাছতো আমেৰিকাই যুদ্ধ কৰি থাকিবলগীয়া হৈছে। বিশ্বত মূল্য বৃদ্ধি হৈছে, প্ৰতিবিধ সামগ্ৰীৰ দাম বাঢ়িছে, কিন্তু এতিয়ালৈকে সমাধান সূত্ৰ ওলোৱা নাই আৰু বিশ্বই গম নাপায় যে কেতিয়ালৈকে এই যুদ্ধৰ অন্ত পৰিব বা শান্তি আৰু অৰ্থনৈতিক স্থিৰতা বিশ্বলৈ উভতি আহিব। এই যুদ্ধত ইৰাণক যদি আটাইতকৈ কোনোবাই সহায় কৰিছে সেয়া হৈছে ইৰাণৰ লগত থকা অন্য এক মহাশক্তি ইৰাণৰ আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি। এই ইৰাণৰ আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি দেশখনৰ বিভিন্ন প্ৰান্তত কেইবাটাও প্ৰভিন্সত প্ৰতিখন চহৰত বিস্তাৰিত হৈ আছে। আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি এই যুদ্ধৰ বাবে ইৰাণৰ আটাইতকৈ শক্তিশালী হৈ পৰিছে। বহুতো যুদ্ধ বিশ্লেষকে ক'ব বিচাৰিছে যে আমেৰিকা নাইবা ইজৰাইলৰ সৈতে যুদ্ধ কৰিবলৈ বিগত 3টা দশক ধৰি ইৰাণে প্ৰস্তুতি চলাই আছিল আৰু এই আণ্ডাৰগ্ৰাউণ্ড চিটিক আণ্ডাৰ এষ্টিমেট কৰাটোৱেই ট্ৰাম্প নাইবা ইজৰাইলৰ বাবে ভুল হিচাপে প্ৰমাণিত হ'ল। কিন্তু এই আণ্ডাৰগ্ৰাউণ্ড চিটি ইৰাণৰ কোন কোন প্ৰান্তত আছিল আৰু কেতিয়াৰ পৰা ইৰাণে এই বৃহৎ মিছাইল চিটি নিৰ্মাণ কৰা আৰম্ভ কৰিছিল, এই কথা জানিবলৈ আমি উভতি যাব লাগিব কেইটামান দশক আগলৈ। 1980 চনত ইৰাণ আৰু ইৰাকৰ মাজত যুদ্ধ আৰম্ভ হয়। এই যুদ্ধ 1988 চনত অন্ত পৰে, কিন্তু এই যুদ্ধই ইৰাণক বহু কথা শিকালে। ইৰাক আৰু ইৰাণৰ যুদ্ধত ইৰাণৰ কেইবাখনো চহৰত তেহৰান, ইস্পাহানকে ধৰি কেইবাখনো চহৰৰ ওপৰত ইৰাকৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছিল আৰু সেই সময়ত ইৰাণৰ লগত যিসমূহ মিছাইল আছিল সেই মিছাইলসমূহৰ অধিকাংশ ইৰাণে মাটিৰ ওপৰত ৰাখিছিল বা বিভিন্ন বেছত ৰাখিছিল। ইয়াৰ বাবে অতি সহজতেই ইৰাকৰ তৰফৰ পৰা মিছাইল বেছবিলাকক আক্ৰমণ কৰা হৈছিল, মিছাইল বেছবিলাক ধ্বংস হৈছিল। অৰ্থাৎ এই যুদ্ধৰ সময়ত ইছলামিক ৰিপাব্লিক অফ ইৰাণৰ যিসকল সেনাবাহিনীৰ লোক আছিলে বা যিসকল বৈজ্ঞানিক আছিলে তেওঁলোকে এটা কথা বুজি উঠিলে যে মিছাইলসমূহ যদি খোলা ঠাইত ৰখা হয়, মুকলি ঠাইত ৰখা হয়, তেতিয়াহ'লে এই মিছাইলবিলাক ধ্বংস কৰিব পৰা যাব। তেতিয়া ইৰাণৰ চৰকাৰে এটা পৰিকল্পনা ল'লে, এই পৰিকল্পনা ভৱিষ্যতৰ বাবে। আৰু এই যুদ্ধ চলি থকাৰ মাজতে 1984 চনত ইৰাণে প্ৰথমখন আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। 1984 চনত খাৰামশ্বাহৰ নামৰ মিছাইল চিটিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ইৰাণৰ সেনাবাহিনী। উদ্দেশ্য আছিলে যে ভৱিষ্যতে হ'বলগীয়া যুদ্ধত মোকাবিলা কৰিবলৈ মিছাইলসমূহ এনেকুৱা স্থানত ৰাখা য'ত শত্ৰুৱে অতি সহজতেই আক্ৰমণ কৰিব নোৱাৰে। আপুনি যদি ইৰাণৰ জিঅ'গ্ৰাফী চাই, তেওঁলোকৰ অৱস্থান চাই, ইৰাণৰ বিভিন্ন প্ৰান্তত যথেষ্ট সংখ্যক পৰ্বত আছে।
যিদৰে আমাৰ ভাৰতত হিমালয় পৰ্বত আছে, হিমালয় পৰ্বত থকাৰ বাবে চীনৰ লগত বা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত এক প্ৰকাৰৰ অভেদ্য দুৰ্গ হিচাপে পৰিগণিত হয়, ঠিক একেদৰে ইৰাণৰ কেইবাটাও প্ৰান্তত এনেকুৱা পৰ্বত আছে, পাহাৰ আছে, যিবিলাক পৰ্বত আৰু পাহাৰে স্বাভাৱিকতেই ইৰাণক শত্ৰুপক্ষৰ পৰা ৰক্ষা কৰে। ইৰাণত থকা বৈজ্ঞানিকসকলে চিন্তা কৰিলে ইৰাণত থকা এই পৰ্বতসমূহৰ সুবিধা কিদৰে ল'ব পৰা যায়, কিদৰে ইয়াক চিল্ড হিচাপে ব্যৱহাৰ কৰিব পৰা যায় শত্ৰুৰ সম্ভাৱ্য আক্ৰমণৰ পৰা। আৰু এটা চিন্তাৰ পৰাই আৰম্ভ হ'ল ইৰাণৰ এই মিছাইল চিটি নিৰ্মাণৰ কাম। 1988 চনত ইৰাণ আৰু ইৰাক যুদ্ধৰ অন্ত পৰে আৰু 89 চনত ইৰাণ চৰকাৰে ঘোষণা কৰে যে তেওঁলোকে এই মিছাইল চিটি ইৰাণৰ প্ৰতিটো প্ৰান্তত নিৰ্মাণ কৰিব। প্ৰতিটো প্ৰান্তত থকা পৰ্বতসমূহ ব্যৱহাৰ কৰা হ'ব আৰু তাৰ বাবে পৰ্বতসমূহ খনন কৰি মাটিৰ তলত বহু গভীৰতাত এইসমূহ চহৰ নিৰ্মাণ কৰা হ'ব। যুদ্ধ বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি চোৰাংচোৱা সংস্থাসমূহে দাবী কৰে যে ইৰাণৰ এইসমূহ আণ্ডাৰগ্ৰাউণ্ড চিটি 50 মিটাৰৰ পৰা আৰম্ভ কৰি 500 মিটাৰ পৰ্যন্ত মাটিৰ তলত আছে। এইসমূহ চহৰত সকলো সুবিধা আছে, সেনাবাহিনীৰ লোকসকল থাকিব পাৰে, মিছাইল থাকিব পাৰে, ড্ৰোন থাকিব পাৰে, তাৰ সকলো ব্যৱস্থা কৰি তোলা হৈছে। কিন্তু এটা বা দুটা দিনৰ ভিতৰতেই ইৰাণৰ এই মিছাইল চিটি নিৰ্মাণ কৰা নাছিল। ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হৈছিল। 20 পৰা 25 বছৰ সময় ইৰাণে নিয়োগ কৰিছিল এই মিছাইল চিটি নিৰ্মাণৰ বাবে। ইৰাণৰ যদি জিঅ'গ্ৰাফি চাই ইৰাণৰ দক্ষিণত আছে জেগ্ৰছ পৰ্বত, আনহাতে ইৰাণৰ উত্তৰ প্ৰান্তত আছে এলব্ৰছ পৰ্বত আৰু হৰমুজ আৰু কাছেব আইলেণ্ডৰ কাষতো ইৰাণৰ বিশেষ সুবিধা আছে। এই পৰ্বতসমূহক আণ্ডাৰগ্ৰাউণ্ড চিটিলৈ ইৰাণে ক্ৰমান্বয়ে সলনি কৰিলে। প্ৰথমতে জেগ্ৰছ পৰ্বতৰ তলত আৰু তাৰ পাছত এলব্ৰছ পৰ্বতৰ তলত ইৰাণে গঢ়ি তুলিলে আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি। ইৰাণৰ পৰ্বতসমূহৰ বিশেষত্ব হৈছে এই পৰ্বতসমূহ গ্ৰেনাইটেৰে নিৰ্মিত। গ্ৰেনাইট অতি সহজতে ধ্বংস কৰিব পৰা নাযায়। কোনো ধৰণৰ চাপ পৰিলে, কোনো ধৰণৰ বোমা বৰ্ষণ কৰিলেও বা কোনো ধৰণৰ হেঁচা পৰিলেও গ্ৰেনাইটৰ এই পৰ্বতসমূহ সহজতে ধ্বংস কৰিব পৰা নাযায়। লগতে ইৰাণৰ এই পৰ্বতসমূহত কেইবাটাও লেয়াৰ আছিল। ইৰাণৰ বৈজ্ঞানিকসকলে সেই সময়ত চিন্তা কৰি এই পৰ্বতসমূহৰ খনন কৰা আৰম্ভ কৰে আৰু তাৰ পাছত এই চহৰসমূহ গঢ়ি তোলা হয়। বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত বাংকাৰ বাষ্টাৰ বোমাৰ নিচিনা শক্তিশালী বোমা আছে, যাৰ সহায়ত মাটিৰ তলত থকা সুৰংগ বা টানেল ধ্বংস কৰিব পৰা যায়। কিন্তু ইৰাণৰ লগত থকা এই পৰ্বতসমূহ ইমানেই শক্তিশালী যে আমেৰিকাৰ বাংকাৰ বাষ্টাৰৰ সহায়তো এই চিটিসমূহ আমেৰিকাই যুদ্ধত ধ্বংস কৰিব নোৱাৰিলে। ট্ৰাম্পে বহু দাবী কৰিলেও, নিজৰ লগত থকা অস্ত্ৰ শস্ত্ৰৰ কথা ক'লেও বৰ্তমান সময়তো যুদ্ধৰ পাছত এই আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটিসমূহ অক্ষুণ্ণ অৱস্থাত থাকিল। এনেকুৱা এটা দিনৰ বাবে ইৰাণে দীঘলীয়া সময় ধৰি অপেক্ষা কৰিছিল। তাৰ বাবে সময় নিয়োগ কৰিছিল, বৈজ্ঞানিকসকলে চিন্তা চৰ্চা কৰিছিল, যাৰ বাবে এইসমূহ আণ্ডাৰগ্ৰাউণ্ড চিটি নিৰ্মাণ কৰা হৈছিল। ইৰাণত থকা প্ৰতিখন প্ৰভিন্সত, প্ৰতিখন পৰ্বতৰ তলতেই এই আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি থকা বুলি জানিব পৰা যায়। আৰু কোৱা হয় এই আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটিসমূহ ৱেল কানেক্টেড, ভালকৈ যোগাযোগ কৰিব পৰা যায় আৰু যুদ্ধৰ সময়ত এইসমূহ চিটিৰ পৰাই ইৰাণে মিছাইল, ড্ৰোন, ৰকেট আদি উলিয়াই আনি শত্ৰুপক্ষক লক্ষ্য কৰি লৈছিল। এতিয়া প্ৰশ্ন উত্থাপন হ'ব, ইৰাণে এই আণ্ডাৰগ্ৰাউণ্ড চিটি নিৰ্মাণৰ ক্ষেত্ৰত 20-30 বছৰ সময় কিয় বিনিয়োগ কৰিলে? ইয়াৰ কাৰণ বুজিবলৈ আন এখন মেপ চাওক। ইৰাণৰ কাষত থকা অধিকাংশ ৰাষ্ট্ৰতেই আমেৰিকান সেনাৰ ঘাটি আছে, অৰ্থাৎ ইৰাণ আৰু আমেৰিকাৰ সম্পৰ্ক দীঘলীয়া সময় ধৰি বেয়া। ইছলামিক শাসন ইৰাণত অহাৰ পাছতেই আমেৰিকাই ইৰাণৰ ওপৰত চেংচন নাইবা অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিছিল। ইৰাণে যাতে খাৰুৱা তেল বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু সামৰিকভাৱেও ইৰাণৰ ওপৰত হেঁচা দিছিল। আনহাতে ইৰাণৰ আন এখন শত্ৰু ৰাষ্ট্ৰ হৈছে ইজৰাইল। ইজৰাইল আৰু ইৰাণৰ সম্পৰ্ক যথেষ্ট বেয়া। দীঘলীয়া সময় ধৰি ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা অব্যাহত আছিল। এনেকুৱা কাৰণতেই মধ্যপ্ৰাচ্যত নিজকে জীয়াই ৰখাৰ বাবে ইৰাণৰ বৈজ্ঞানিকসকলে, ইৰাণৰ সেনাবাহিনী আৰু তেওঁলোকৰ নেতাসকলে এই আণ্ডাৰগ্ৰাউণ্ড চিটি নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল'লে। কাটাৰ, বেহৰিন, ছৌদি আৰৱ, UAE, ওমান প্ৰতিখন দেশতেই থকা আমেৰিকান সেনাৰ ঘাটিৰ পৰা, আমেৰিকান ছেটেলাইটৰ পৰা নাইবা আমেৰিকান এয়াৰফ'ৰ্চৰ পৰা যাতে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ ৰক্ষা কৰিব পৰা যায়, তাৰ বাবে ইৰাণে এই আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি নিৰ্মাণ কৰিছিল। মাটিৰ তলত থকা এইসমূহ অস্ত্ৰ শস্ত্ৰৰ চহৰ ইৰাণ অতিকৈ কমপ্লেক্স নাইবা অতিকৈ জটিল। সুৰংগৰ সহায়ত এই চহৰসমূহ এখনৰ লগত আন এখনকৈ কানেক্টেড, নাইবা সুৰংগৰ জৰিয়তে অতি সহজতেই যুদ্ধৰ সহায়ত এই চিটিসমূহত থকা অস্ত্ৰ শস্ত্ৰ আৰু মিছাইল উলিয়াই আনিব পৰা যায়। ইৰাণে বিভিন্ন সময়ত এই চহৰসমূহৰ ফটোগ্ৰাফ বা ভিডিঅ' প্ৰকাশ কৰে, য'ত দেখিবলৈ পোৱা যায় যে প্ৰয়োজনত 2খন পৰ্যন্ত বৃহৎ বৃহৎ ট্ৰাক, য'ত অস্ত্ৰ শস্ত্ৰ আপুনি ৰাখি এই চিটিৰ মাজেৰে অতি সহজতেই আগুৱাই যাব পৰা যায়। এই চিটিৰ ভিতৰত থকা বেলিষ্টিক মিছাইলসমূহ ভাৰ্টিকেল পজিশ্যনত ইৰাণে ৰাখে, যাতে যুদ্ধৰ সময়ত অতি সহজতেই লঞ্চাৰৰ সহায়ত লঞ্চ কৰিব পৰা যায়। ইয়াৰ বাবে ইৰাণে নিৰ্মাণ কৰিলে মোবাইল লঞ্চাৰ। এই মোবাইল লঞ্চাৰ নাইবা ট্ৰাকত এই মিছাইলসমূহ ৰাখি দিয়া হয়।
এটা নিৰ্দেশৰ পিছতে অতি কম সময়ৰ ভিতৰত সুৰংগৰ মাজে মাজে এই ট্ৰাকসমূহে যাত্ৰা কৰে আৰু তাৰ পাছত শত্ৰুলৈ লক্ষ্য কৰি এইসমূহ মিছাইল নিক্ষেপ কৰিব পাৰে। এইদৰে মিছাইল নিক্ষেপ কৰাৰ কেইটামান মুহূৰ্তৰ পিছতেই পুনৰবাৰ সুৰংগৰ জৰিয়তে এই চহৰসমূহত ট্ৰাকসমূহ সোমাই যায়। এনে কাৰণতে আমেৰিকান স্যাটেলাইট নাইবা স্পাই স্যাটেলাইটসমূহেও এই চিটিসমূহত থকা মিছাইলসমূহৰ তথ্য লাভ নকৰে। মাটিৰ পৰা বহু কিলোমিটাৰ তলত থকাৰ বাবে এইসমূহক আক্ৰমণ কৰি ধ্বংস কৰিব পৰা নাযায় আৰু তাৰ বাবেই এই যুদ্ধত এই মিছাইল চিটিসমূহ ইৰাণৰ বাবে গেম চেঞ্জাৰ হৈ পৰিছে। বৰ্তমান সময়তো 100 দিন হৈ যোৱাৰ পাছতো বৃহৎ আক্ৰমণ কৰাৰ পাছতো ইৰাণৰ এই মিছাইল চিটি আমেৰিকাই ধ্বংস কৰিব পৰা নাই। 2020 চনত ইৰাণৰ সেনাবাহিনীয়ে বিশেষ ফটোগ্ৰাফ আৰু ভিডিঅ' ৰিলিজ কৰিলে। এই ভিডিঅ' আৰু ফটো দেখাৰ লগে লগে বিশ্বত হাহাকাৰ লাগে, কিয়নো বিশ্বৰ প্ৰথমখন এনেকুৱা দেশ হৈ পৰিল ইৰাণ যোনে মাটিৰ তলত ইমান ডাঙৰ আণ্ডাৰগ্ৰাউণ্ড চিটি নিৰ্মাণ কৰাই নহয়, এই চিটিসমূহ সুৰংগ নাইবা টানেলৰ জৰিয়তে কানেক্ট কৰিছিল আৰু কানেক্ট কৰিবলৈ ব্যৱহাৰ কৰিছিল অট'মেটেড ৰেলৱে ছিষ্টেম। যিদৰে কয়লাৰ খনিসমূহত সৰু সৰু ট্ৰেকৰ সহায়ত কয়লা বাহিৰ কৰা হয়, তেনেকুৱা এটা কনচেপ্টে ইৰাণে গ্ৰহণ কৰে। কিন্তু ইয়াত এই কনচেপ্টটো সম্পূৰ্ণৰূপে পৃথক আছিল। এই ৰেলৱে লাইনবিলাক সম্পূৰ্ণৰূপে অট'মেটেড নাইবা স্বয়ংক্ৰিয় আছিল। যুদ্ধৰ সময়ত ছুইচ টিপিলে এই ৰেলৱে ট্ৰেকত থকা মিছাইলসমূহ অতি সহজতে লৈ আহিব পৰা যায় আৰু তাৰ পাছত শত্ৰুপক্ষলৈ নিক্ষেপ কৰা যায়। এই দৃশ্য দেখা পোৱাৰ পাছতেই আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIA আৰু ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ মাজত হাহাকাৰ লাগে। ইৰাণক ইমান দিনে আণ্ডাৰ এষ্টিমেট কৰি থকা আমেৰিকা আৰু ইজৰাইলে বুজি উঠে যে ইৰাণ যথেষ্ট আগুৱাই গৈছে আৰু যুদ্ধৰ সময়ত ইৰাণে এই আণ্ডাৰগ্ৰাউণ্ড ফেচিলিটিসমূহ ব্যৱহাৰ কৰিব। এই মিছাইল চিটিসমূহত থকা বেলিষ্টিক মিছাইলসমূহ সদায় ভাৰ্টিকেল পজিশ্যনত থাকে। লঞ্চ পেডসমূহ ডাইৰেক্টলি কানেক্টেড হৈ থাকে, যাতে যুদ্ধৰ সময়ত ক্ষিপ্ৰতাৰে মিছাইলসমূহ নিক্ষেপ কৰিব পৰা যায়। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, মাটিৰ তলত এখন চহৰ গঠন কৰিবলৈ হ'লে বা এখন চহৰ থাকিবলৈ হ'লে, সেনাবাহিনী থাকিবলৈ হ'লে তাত বিভিন্ন ধৰণৰ সুবিধা থাকিব লাগিব, পাৱাৰ জেনেৰেশ্যন নাইবা শক্তিৰ উৎস থাকিব লাগিব। কোনো এখন দেশে যদি যুদ্ধৰ সময়ত শক্তি প্ৰকল্পসমূহক আক্ৰমণ কৰে, তেতিয়াহ'লে এই চিটিখন কিদৰে চলিব? এই কথাও হয়তো ইৰাণে ভালকৈ বুজি পাইছিল, যাৰ বাবে মাটিৰ তলত থকা এই চহৰসমূহত বিশেষভাৱে শক্তি উৎপাদনৰ ব্যৱস্থা কৰা হৈছিল। পাৱাৰ গ্ৰিডৰ লগত এই চিটিসমূহ কানেক্ট হৈ থকাৰ উপৰিও ইৰাণৰ তৰফৰ পৰা ডিজেল জেনেৰেটৰৰ ব্যৱস্থা কৰা হৈছিল, যাতে 24 ঘণ্টা আৰু বিপদৰ সময়ত এইসমূহ জেনেৰেটৰৰ সহায়ত শক্তি উৎপাদন কৰিব পৰা যায়, যাতে এই মিছাইলসমূহ সহজতে বাহিৰ কৰিব পৰা যায়। আপোনালোকে গম পায় যে ইৰাণৰ লগত প্ৰচুৰ পৰিমাণৰ খাৰুৱা তেল আছে, গতিকে ইৰাণৰ নিচিনা দেশত এইসমূহ ডিজেল জেনেৰেটৰ থকাটো একেবাৰে সহজ কথা। এনে কাৰণতে প্ৰতিখন চহৰত এই ডিজেল জেনেৰেটৰ ব্যৱহাৰ কৰা হৈছিল, যাৰ বাবে শেহতীয়া যুদ্ধৰ সময়ত যেতিয়া ইৰাণৰ পাৱাৰ গ্ৰিডৰ ওপৰতো আক্ৰমণ হৈছিল, তেতিয়াও এইসমূহ চিটিৰ পৰা মিছাইল নিক্ষেপ কৰি থকা হৈছিল। অৰ্থাৎ ইৰাণে ভৱিষ্যতৰ কথা ভাবি তেওঁলোকৰ বৈজ্ঞানিকসকলে ভৱিষ্যতৰ কথা ভাঙি এইসমূহ আণ্ডাৰগ্ৰাউণ্ড চিটি বা আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি নিৰ্মাণ কৰিছিল। ইৰাণৰ লগত দুই প্ৰকাৰৰ শক্তিশালী মিছাইল আছে। এবিধ হৈছে লিকুইড ফুয়েল মিছাইল আৰু আনবিধ হৈছে ছলিড ফুয়েল মিছাইল। এই মিছাইলৰ মাজত পাৰ্থক্য কি, এই কথা বুজিবলৈ দুটামান কথা জানক। লিকুইড ফুয়েল মিছাইলসমূহ লঞ্চ কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হয়। আধা ঘণ্টাৰ পৰা 60 মিনিট পৰ্যন্ত সময় লাগে, কিয়নো ইয়াত ইন্ধন ভৰাবলগীয়া হয়। ইয়াৰ পাছতহে এই মিছাইলসমূহ লঞ্চ কৰিব পৰা যায়। কিন্তু এই মিছাইলসমূহে দীঘলীয়া দূৰত্ব বা দীঘলীয়া সময় যাত্ৰা কৰি শত্ৰুপক্ষক আঘাত কৰিব পাৰে। আনহাতে ছলিড ফুয়েল মিছাইলৰ ক্ষেত্ৰত এনেকুৱা ইন্ধন ভৰোৱাৰ কোনো ধৰণৰ বাধ্যবাধকতা নাথাকে। অতি কম সময়ৰ ভিতৰতেই এটা নিৰ্দেশতেই এই মিছাইলবিলাক নিক্ষেপ কৰিব পৰা যায়। ইৰাণৰ লগত থকা এইসমূহ লিকুইড ফুয়েল মিছাইলৰ বাবে আণ্ডাৰগ্ৰাউণ্ড চিটিৰ ভিতৰতেই তেওঁলোকে এক প্ৰকাৰৰ ডিজেল আৰু পেট্ৰলৰ ষ্টেচন গঢ়ি তুলিছিল, ইন্ধনৰ ষ্টেচন গঢ়ি তুলিছিল, যাতে যুদ্ধৰ সময়ত এই মিছাইলসমূহত ইন্ধন ভৰাই সহজতে লৈ যাব পৰা যায় আৰু তাৰ বাবে বৃহৎ বৃহৎ জেনেৰেটৰৰ ব্যৱস্থা কৰা হৈছিল। এই যুদ্ধত ইৰাণে এই দুই প্ৰকাৰৰ মিছাইলেই আমেৰিকাৰ ঘাটিৰ ওপৰত নাইবা ইজৰাইলৰ ওপৰত ব্যৱহাৰ কৰিছে। ইৰাণৰ প্ৰদেশে প্ৰদেশে, প্ৰভিন্সে প্ৰভিন্সে আৰু পৰ্বতে পৰ্বতে বিয়পি থকা এই মিছাইল চিটিসমূহৰ বিভিন্ন ধৰণৰ ইন আৰু আউট আছে। অৰ্থাৎ কোনটো প্ৰান্তইদি কোন সময়ত ওলাই যাব, শত্ৰুপক্ষই যদি এটা প্ৰান্ত ধ্বংস কৰি দিয়ে, আন কেইবাখনো দুৱাৰৰ সহায়ত এই ৰকেটসমূহ উলিয়াই লৈ যাব পৰা যায়। আনহাতে যিটো পথেৰে ৰকেটসমূহ উলিয়াই নিয়া হৈছে, মিছাইলসমূহ উলিয়াই লৈ যোৱা হয়, সেই পথেৰে নিনি শত্ৰুৰ ছেটেলাইটক সম্পূৰ্ণৰূপে আন্ধাৰত ৰাখি আন পথেৰেও এই মিছাইল চিটিসমূহলৈ প্ৰৱেশ কৰিব পৰা যায়। অৰ্থাৎ এই মিছাইল চিটিসমূহৰ তলত থকা সুৰংগৰ সহায়ত অতি সুন্দৰভাৱে এইবিলাক কানেক্টেড হৈ থকাৰ বাবেই এতিয়ালৈকে এই চহৰসমূহ আমেৰিকা নাইবা ইজৰাইলে ধ্বংস কৰিব নোৱাৰিলে। দাবী কৰা হৈছে যে বৰ্তমান সময়তো ইৰাণৰ অধিকাংশ মিছাইল এই চহৰসমূহতেই আছে, ড্ৰোনসমূহ এই চহৰসমূহতেই আছে। এতিয়াও 70-ৰ পৰা 80% মিছাইল ইৰাণে ব্যৱহাৰ কৰা নাই। পৰৱৰ্তী পৰ্যায়ত যদি যুদ্ধ হয়, ইৰাণে তেতিয়াহ'লে এই মিছাইলসমূহ, এই ৰকেটসমূহ বা এই ড্ৰোনসমূহ ব্যৱহাৰ কৰিব, যাৰ বাবে আজি 100 দিন পাৰ হৈ যোৱাৰ পাছতো ইৰাণক পৰাজিত কৰিব পৰা নাই। আপোনালোকে গম পায় যে ইৰাণৰ এয়াৰফ'ৰ্চ বৰ বিশেষ শক্তিশালী নাছিল।
চেংচন লগাই থকাৰ বাবেই আওপুৰণি এয়াৰক্ৰাফ্টৰ সহায়ত ইৰাণে যুদ্ধ কৰিবলগীয়া হৈছিল, যাৰ বাবে আমেৰিকাই অতি সহজতে ইৰাণৰ এয়াৰ ফ'ৰ্চক ধ্বংস কৰিলে। কিন্তু এয়াৰ ফ'ৰ্চ নাথাকিলেও ইৰাণৰ লগত থকা এইসমূহ ৰকেট, মিছাইল আৰু ড্ৰোনে যুদ্ধত বৰ্তমান সময়তো ইৰাণক বৰ্তাই ৰাখিছে, কিয়নো ইৰাণৰ লগত থকা এই মিছাইল চিটিসমূহ তেওঁলোকৰ বাবে আশীৰ্বাদ হৈ পৰিছে। আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ আগে আগে ইৰাণৰ তৰফৰ পৰা এটা বিশেষ ভিডিঅ' 2025 চনত প্ৰকাশ কৰা হৈছিল। 2025 চনৰ ভিডিঅ'টোত ইৰাণে পুনৰবাৰ মিছাইল চিটি দেখুৱায় আৰু তাত ইৰাণৰ লগত থকা শক্তিশালী মিছাইলসমূহৰ কথা গম পোৱা যায়। মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে ইৰাণৰ লগত ছলিড ফুৱেল নাইবা তেওঁলোকৰ লগত লিকুইড ফুৱেলৰ মিছাইল আছে। এই ভিডিঅ'টোত দেখুওৱা হয় সেইসমূহ মিছাইল। গাড়ীত বহি এই মিছাইলসমূহ দেখুওৱা হৈছিল। ছলিড ফুৱেল বেলিষ্টিক মিছাইল যেনে খাইবাৰ শেকেন, হাজ কাছেম আদি ইৰাণে দেখুৱাইছিল। আনহাতে লিকুইড ফুৱেল মিছাইল গাদাৰ এইচ এমাদ আদিও ইৰাণৰ তৰফৰ পৰা প্ৰদৰ্শন কৰা হৈছিল। চেজিলৰ নিচিনা মিডিয়াম ৰেঞ্জ বেলিষ্টিক মিছাইলো দেখুওৱা হৈছিল। আৰু এই দৃশ্য দেখাৰ পাছতেই আমেৰিকা আৰু ইজৰাইলে বুজি উঠিছিল যে ইৰাণ যথেষ্ট পৰিমাণে শক্তিশালী। বৰ্তমান সময়ত যুদ্ধ চলি আছে হৰমুজ নিয়ন্ত্ৰণক লৈ। এই হৰমুজৰ কাষতো, কাছেম আইলেণ্ডৰ কাষতো ইৰাণৰ আন এখন মিছাইল চিটি আছে। এই মিছাইল চিটিখনৰ নাম হৈছে অঘাব 4। এই অঘাব 4তে আছে ইৰাণৰ শক্তিশালী কামিকাজ ড্ৰোনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মিছাইল, যাৰ বাবে বাৰে বাৰে আমেৰিকাই হৰমুজৰ কাষত থকা কাছেম আইলেণ্ডত আক্ৰমণ কৰিছে। আমেৰিকাৰ তৰফৰ পৰা দাবী কৰা হৈছে যে তেওঁলোকৰ চহৰসমূহ বা মিছাইল লঞ্চ পেডসমূহ ধ্বংস হৈছে, কিন্তু বৰ্তমানলৈকে মাটিৰ তলত থকা এইসমূহ লঞ্চ পেড আমেৰিকাই ধ্বংস কৰিবলৈ সক্ষম হোৱা নাই। আৰু হৰমুজৰ এই যুদ্ধত এই চহৰসমূহ ইৰাণৰ বাবে গেম চেঞ্জাৰ হৈ পৰিছে। কেৱল সিমানেই নহয়, হৰমুজৰ কাষত আছে ইৰাণৰ মস্কুইটো ফ্লিট। মস্কুইটো ফ্লিট হৈছে সৰু সৰু স্পীড বোট, যিবিলাকে সাগৰীয় পথত দ্ৰুতগতিত যাব পাৰে আৰু আমেৰিকান জাহাজ নাইবা আন জাহাজক লক্ষ্য কৰি ল'ব পাৰে। এই মস্কুইটো ফ্লিটৰ জৰিয়তে ইৰাণে হৰমুজ বন্ধ কৰি ৰাখিছে। বহুতে ক'ব বিচাৰিছে এই মস্কুইটো ফ্লিট বা এই স্পীড বোটসমূহ আণ্ডাৰগ্ৰাউণ্ড চহৰসমূহত ৰাখি থোৱাৰ বাবেই আমেৰিকা নাইবা ইজৰাইলে ধ্বংস কৰিব পৰা নাই। কেইবাবাৰো এইবোৰৰ ওপৰত আক্ৰমণ কৰা হৈছে যদিও মাটিৰ পৰা বহু তলত থকাৰ বাবে এইসমূহ অক্ষত অৱস্থাত আছে। আৰু এনে কাৰণতেই ট্ৰাম্প আৰু ইজৰাইলৰ বাবে ইৰাণ মূৰৰ কামোৰণি হৈ পৰিছে। আণ্ডাৰগ্ৰাউণ্ড নেভেল বেছৰ জৰিয়তে ইৰাণে সমগ্ৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিছে। এয়া আছিলে ইৰাণৰ আণ্ডাৰগ্ৰাউণ্ড চহৰৰ কথা বা আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটিৰ কথা। এবাৰ আমি আপোনালোকক ক'ব বিচাৰিছোঁ ইৰাণৰ লগত থকা শক্তিশালী মিছাইলৰ কথা। ইৰাণৰ লগত বেলিষ্টিক মিছাইলৰ পৰা আৰম্ভ কৰি 2500 কিলোমিটাৰ পৰ্যন্ত দূৰত্ব আঘাত কৰিব পৰা মিছাইল আছে, যাৰ বাবে যুদ্ধৰ সময়ত ইৰাণে কেতিয়াবা UAE, কেতিয়াবা চৌদি আৰৱ, কেতিয়াবা বেহৰিন, কেতিয়াবা কুৱেইট আদি বিভিন্ন দেশক লক্ষ্য কৰি লৈছে। ইজৰাইল পৰ্যন্ত ইৰাণে এইসমূহ নিক্ষেপ কৰিব পাৰিছে। আৰু বহুতে ক'ব বিচাৰিছে প্ৰয়োজনত ইউৰোপ পৰ্যন্ত ইৰাণে আঘাত কৰিব পাৰে। ইৰাণৰ লগত থকা মিছাইলসমূহৰ তালিকা চাওঁ। চাহাব 1, যাৰ ৰেঞ্জ হৈছে 300 কিলোমিটাৰ। ফাটেহ 110, যাৰ ৰেঞ্জ হৈছে 300 কিলোমিটাৰ। ৰাড 500, যাৰ ৰেঞ্জ হৈছে 500 কিলোমিটাৰ। চাহাব 2 500 কিলোমিটাৰ পৰ্যন্ত ই আঘাত কৰিব পাৰে। ফাটেহ 313 ইও 500 কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে। আনহাতে ইৰাণৰ লগত আছে কোৱাডছ 1, যাৰ মাৰণ ক্ষমতা হৈছে 600 কিলোমিটাৰ। ইয়ালি নামৰ আন এক মিছাইল আছে, যাৰ মাৰণ ক্ষমতা হৈছে 700 কিলোমিটাৰ। তাৰ সমান্তৰালভাৱে জলফাগাৰ নামৰ আন এক মিছাইল আছে, যাৰ মাৰণ ক্ষমতা হৈছে 700 কিলোমিটাৰ। আনহাতে কোৱাইম 1 800 কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে। কাদাৰ 380 1000 কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে। চাহাব 3 1300 কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে। আনহাতে ইৰাণৰ লগত থকা খাইবাৰ শেকেনে 1450 কিলোমিটাৰ পৰ্যন্ত তেওঁলোকে লক্ষ্য কৰিব পাৰে। এমাদৰ সহায়ত 1700 কিলোমিটাৰ পৰ্যন্ত টাৰ্গেট কৰিব পাৰে ইৰাণে। ইৰাণৰ লগত থকা আন এক শক্তিশালী মিছাইল হৈছে খাৰ্মাশ্বাহাৰ। এই খাৰ্মাশ্বাহাৰৰ জৰিয়তে ইৰাণে যুদ্ধৰ সময়ত শক্তি দেখুৱাইছে। 2000 কিলোমিটাৰ পৰ্যন্ত এই শক্তিশালী মিছাইলে আঘাত কৰিব পাৰে। আনহাতে ইৰাণৰ লগত থকা গাদাৰ মিছাইলৰ সহায়ত 2000 কিলোমিটাৰ পৰ্যন্ত টাৰ্গেট কৰিব পৰা যায়। ইৰাণৰ লগত থকা চেজিলো হৈছে আন এক শক্তিশালী মিছাইল, যাৰ জৰিয়তে 2000 কিলোমিটাৰ পৰ্যন্ত লক্ষ্য কৰিব পৰা যায়। আৰু ইৰাণৰ আন এবিধ শক্তিশালী মিছাইল হৈছে শৌমাৰ, যাৰ সহায়ত 2500 কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পৰা যায়। অৰ্থাৎ ইৰাণে এইসমূহ মিছাইলৰ সহায়ত অতি সহজতেই মধ্যপ্ৰাচ্যৰ কোনো এখন দেশক লক্ষ্য কৰি ল'ব পাৰে। ইউৰোপ পৰ্যন্ত লক্ষ্য কৰি ল'ব পাৰে। ইৰাণৰ এইদৰে শক্তি বৃদ্ধি পোৱাৰ বাবেই আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা, ইৰাণৰ লগত যদি কিবা কাৰণত পাৰমাণৱিক বোমা আহি গ'লহেঁতেন বা পাৰমাণৱিক অস্ত্ৰ আহি গ'লহেঁতেন, ইৰাণৰ শক্তি আটাইতকৈ বৃদ্ধি পালেহেঁতেন মধ্যপ্ৰাচ্যত। মধ্যপ্ৰাচ্যত সকলো পৰিৱেশে সলনি হৈ গ'লহেঁতেন। আমেৰিকা আৰু ইজৰাইলৰ প্ৰতিপত্তি মধ্যপ্ৰাচ্যৰ পৰা নাইকিয়া হৈ গ'লহেঁতেন। আৰু সেইবাবে এই যুদ্ধৰ জৰিয়তে ইৰাণক দুৰ্বল কৰা হ'ল। কোনো কাৰণতে যাতে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা আমেৰিকা গ্ৰহণ কৰিছে। আৰু সেই কথাই আমেৰিকাৰ তৰফৰ
তৰফৰ পৰা বাৰে বাৰে কৈ অহা হৈছে আমেৰিকাই কৈছে যে ইৰাণক আমি কোনো কাৰণতে পাৰমাণৱিক শক্তি হ'বলৈ নিদিওঁ ইৰাণৰ যিসমূহ এনৰিচ কৰা ইউৰেনিয়াম আছে সেইবিলাক উভতাই লোৱাৰ কথা কোৱা হৈছে হয়তো আলোচনাৰ পাছতে সমগ্ৰ বিষয় কোন দিশে যায় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব কেৱল যে মিছাইলে আছে ইৰাণৰ লগত এনেকুৱা নহয় ইৰাণৰ লগত থকা কামিকেজ ড্ৰোন সমগ্ৰ বিশ্বতে অতিকৈ জনপ্ৰিয় আনকি ৰাছিয়ায়ো ইউক্ৰেইন যুদ্ধৰ সময়ত এইসমূহ ড্ৰোন ব্যৱহাৰ কৰিছিল এই ড্ৰোনৰ সহায়তো যুদ্ধৰ প্ৰেক্ষাপট ইৰাণে যথেষ্ট সলনি কৰিছে এয়া আছিল ইৰাণৰ আণ্ডাৰগ্ৰাউণ্ড চিটিৰ কথা ইৰাণৰ বিভিন্ন প্ৰান্তত থকা এইসমূহ আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটিৰ সহায়ত ইৰাণ বৰ্তমান সময়তো যুদ্ধত বৰ্তি থাকিবলৈ সক্ষম হৈছে এশদিন এই যুদ্ধই অতিক্ৰম কৰিলে এই যুদ্ধৰ কেতিয়া অন্ত পৰিব সেয়া হয়তো এই মুহূৰ্তত ক'ব পৰা নাযায় কিন্তু ইৰাণৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে আমেৰিকা ইজৰাইল নাইবা আন কোনো দেশৰ হেঁচাত পৰি তেওঁলোকে আত্মসমৰ্পণ নকৰে আৰু শেষ পৰ্যায়লৈকে তেওঁলোকে যুদ্ধ কৰি যাব হয়তো ইৰাণৰ লগত থকা 70ৰ পৰা 80% এইসমূহ মিছাইল অক্ষত অৱস্থাত থকাৰ বাবেই তেওঁলোকে দাবী কৰিব পাৰিছে আৰু হৰমুজ বন্ধ কৰি থকাৰ ফলত বিশ্বত এতিয়া হাহাকাৰ লাগিছে আগন্তুক সময়ত এই যুদ্ধই কোন দিশলৈ যায় তাৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব এই ভিডিঅ'ৰ জৰিয়তে ইৰাণৰ লগত থকা আণ্ডাৰগ্ৰাউণ্ড চহৰৰ এইসমূহ তথ্য মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ এই সমগ্ৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে আৰু ইৰাণৰ এই আণ্ডাৰগ্ৰাউণ্ড চিটি কিদৰে তেওঁলোকৰ বাবে গেম চেঞ্জাৰ হ'ল তেওঁলোকে 20-30 বছৰ আগতে তেওঁলোকৰ শাসকে যি ভাবিছিলে যাৰ বাবে বৰ্তমান সময়তো এই যুদ্ধত তেওঁলোকে বৰ্তি থাকিব পাৰিছে এই ভিজনক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব